হয়, মহামাৰী কৰোণাক লৈ ইতিমধ্যে কৃষক সমাজ যথেষ্ট তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে, সমস্যাৰ সন্মুখীন হৈছে। তাৰ মাজতে ৰংজুলী অঞ্চলৰ কৃষকসকলৰ আন এক দুৰ্ভিক্ষ হৈ দেখা দিছে। এয়া হৈছে তেওঁলোকৰ কৃষি বিভাগৰ পৰা পোৱা যি ধানৰ বীজ, যি ধান, সেই ধান আচলতে তেখেতসকলৰ বেয়া হৈছে আৰু সেই ধান আচলতে 20 দিন তেওঁলোকে ৰোপণ কৰা মাত্ৰ 20 দিন হৈছে আৰু সেই 20 দিনৰ মাজতে আচলতে এই কৃষি বিভাগে প্ৰেৰণ কৰা সেই ধানৰ বীজ বৰ্তমান পথাৰত ওলাবলৈ আৰম্ভ হৈছে, যাৰ ফলত কৃষকসকল আচলতে এক সমস্যাৰ সন্মুখীন হৈছে। সেই ধানসমূহ তেওঁলোকে আচলতে পাবনে নাই, সঠিকভাৱে তেওঁলোকে সেই ধানসমূহ ভৱিষ্যতে তেওঁলোকে ঘৰলৈ নিব পাৰিবনে নাই, সেয়া এটা সমস্যাৰ সৃষ্টি হৈছে। কেমেৰা পাৰ্চনে দেখুৱাই আছে, এয়া হৈছে এডৰা কৃষিভূমিত মই উপস্থিত আছোঁ আৰু ইয়াত আচলতে 20টা দিন হৈছে তেওঁলোকৰ কৃষকসকলৰ ৰোপণ কৰা ধান, কিন্তু সেই 20টা দিনৰ ভিতৰতে আচলতে কৃষি বিভাগে প্ৰদান কৰা সেই ধান আচলতে বৰ্তমান পথাৰত ওলাইছে আৰু যাকে লৈ তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু এই ধানসমূহ তেওঁলোকে সঠিকভাৱে ভৱিষ্যতে পাবনে নাই এক চিন্তাৰ বিষয় হৈ পৰিছে। কৃষক এগৰাকী আছে, তেওঁৰ কাষত কিছু যাবলৈ লৈছোঁ। যিহেতু আপুনি কৃষি বিভাগৰ পৰা ধান আপোনাৰ ধানৰ বীজ আনি আপুনি খেতি কৰিছে, কিন্তু 20টা দিনত আপোনালোকৰ এই ধান পথাৰত ওলাব ধৰিছে, কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ কুমাৰ কৈৱৰ্ত, মই কঁঠালমুৰি গাঁৱৰ বাসিন্দা। মই দুধনৈ কৃষি বিষয়া কাৰ্যালয়ৰ পৰা মই এই যিটো আপোনালোকে বীজ দেখা পালে, মানে ধান দেখা পালে ওলোৱা ধান, এইটো মই বিনা এলিফেণ্ট বুলি তেওঁলোকে মোক দিলে আৰু বিনা এলিফেণ্ট বুলি দিয়াৰ পিছত মই আনি ধুনীয়াকৈ কৰিলোঁ, কঠীয়া তুলি প্ৰস্তুত কৰি ল'লোঁ আৰু কঠীয়া প্ৰস্তুত কৰাৰ 35 দিনৰ পিছত মই এইখিনি পথাৰত ৰোপণ কৰিলোঁ আৰু ৰোপণ কৰাৰ 20 দিনৰ পিছতে এইবিলাক ধান বৰ্তমান দেখা দিছে পথাৰত। বৰ্তমান এইখিনি মোৰ 4 বিঘা মাটি মোৰ সম্পূৰ্ণ মানে বিনা এলিফেণ্টে। এতিয়া কথা হ'ল, মোৰ এইখিনি ধান যে মোৰ ধৰিলে ওলাল, মোৰ মোটামুটি বছৰত কমেও 45 পৰা 50 মন ধান মোৰ ইয়াতে উৎপন্ন হয়। এইখিনি যে মই গোটেই বছৰটো মই মানে খাই লৈ জীয়াই থাকোঁ। এতিয়া কথা হ'ল, এইখিনি ধান মোক বৰ্তমান চৰকাৰে দিব নেকি? এইটো যিহেতু ধানখিনি এতিয়া 20টা দিনতে ওলাইছে, আপোনালোকৰ ৰোপণ কৰাৰ 20টা দিনৰ ভিতৰতে ওলাইছে, গতিকে ইয়াৰ পৰা আপুনি উৎপাদনটো পাব নাই? ইয়াৰ পৰা এতিয়া আপোনালোকে চাওক, এতিয়া কি উৎপাদন পাব? এতিয়া কিছুমান ওলাইছে, কিছুমান নোলাব। এইখিনি মই যিমান খৰচ গৈছে মই এইখিনি কাটি দিলোঁ, তাতকৈ আৰু মোৰ ডাবলহে খৰচ হ'ব। গতিকে এইখিনি মই নিয়াৰ মোৰ সম্ভৱ নহয় আৰু ইয়াৰ পৰা মই একো উৎপাদন নাপাম। আৰু যিখিনি ওলাইছে সেইখিনি মানে ভৱিষ্যতে কি হ'ব, মানে সেইটো পতান হ'ব নেকি? এইখিনি আচলতে পতান হ'ব বুলি মোৰ মনে ধৰে। এইখিনি পতানে আচলতে পতানে হ'ব। কৃষি বিভাগক আপোনালোকে যোগাযোগ কৰিছে? কৃষি বিভাগ কৃষি বিভাগৰ মানুহ আহিছিলে, মোৰ ইয়াত আহিছিলে, আহি তেওঁলোকে ক'লে কি যে বিঘাই প্ৰতি 2.5 কেজি ইউৰিয়া আৰু পটাছ মিহলি কৰি ছটিয়াব দিলে। মানে তেওঁলোকৰ কথা হ'ল, এইখিনি ধান ধানখিনি যাতে যিখিনি ওলাইছে ওলাব আৰু যিখিনি ধৰি লওক নলাই, মানে পূৰ্ণ বয়সত গোটেইখিনি একেলগে ওলাব বুলি তেওঁলোকে মোক পৰামৰ্শ দিছিলে। সেইখিনি মই কৰিছোঁ, মানে কৰাৰ ফলত মোটামুটি তাতো মোক কিছু খৰচ গ'ল। গতিকে এতিয়া সময়হে দেখা দিব সেইখিনি সম্ভৱ হ'বনে? এইটো সম্ভৱ মোৰ বোধে সম্ভৱ নহয়, কাৰণ আজি মই 23 বছৰে হ'ল খেতিৰ লগত জড়িত। গতিকে এইটো কোনোদিনে সম্ভৱ নহয় বুলি মোৰ মনে কয়। নিশ্চিতভাৱে আচলতে কৃষকসকলক যি চৰকাৰীভাৱে কৃষি বিভাগৰ ফালৰ পৰা যি ধানৰ বীজ তেওঁলোকক যোগান ধৰে, আচলতে যি ধান তেওঁলোকে যোগান ধৰা হয়, সেই ধানৰ পৰিৱৰ্তে আচলতে অন্য ধানৰ বীজে তেওঁলোকক দিয়া হয়। যে বিনা 11 নামৰ ধানবিধ তেওঁলোকক প্ৰদান কৰাৰ কথা আছিল, কিন্তু বিনা 12 নামৰ ধান তেওঁলোকক প্ৰদান কৰি আচলতে প্ৰবঞ্চনা কৰা বুলি ক'ব লাগিব। আন এগৰাকী ব্যক্তি আছে, স্থানীয় ব্যক্তি, তেখেতৰ পৰা জানিব পাৰিছোঁ, কি ক'ব? এইটোতো একদম আচৰিত কথা পাইছোঁ, মানে আজব কাণ্ড। কৃষি বিভাগৰ এনেকুৱা তেওঁলোকৰ কোনো বীজৰ কোনো পৰীক্ষা নকৰাকৈ তেওঁলোকে যধে মধে কৃষকসকলক এনেকুৱা বীজ দি পেলাই এক মানে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। কৃষকসকল এতিয়া অতিষ্ঠিত হৈ গৈছে। এই 4 বিঘা খেতি যেতিয়া তেওঁলোকৰ নষ্ট হৈ গ'ল, এতিয়া বছৰটো তেওঁলোকক কৃষি বিভাগে তেওঁলোকৰ এই ক্ষতিপূৰণটো দিব জানো? গতিকে আমি বিচাৰোঁ যে কৃষি বিভাগে তেওঁলোকৰ বিভাগটো অলপ সচেতন কৰক, ৰাইজক যাতে এনেকুৱা মাধমাৰ তেওঁলোকে নোসোধায় ভৱিষ্যতেও। গতিকে আমি সেইটো বিচাৰোঁ আৰু অসমৰ যিটো কৃষি বিভাগ সেইটো এক সুস্থিৰ গতিত যোৱাটো আমি বিচাৰোঁ। গতিকে কথা হ'ল কি, এই যিটো কৃষকৰ যিটো ক্ষতি, এইটো যদি তেওঁলোকে পূৰণ কৰিব পাৰে আৰু তেতিয়াহ'লে আমি কৃষি বিভাগক আমি কৰিম, ৱেলকাম জনাম। কিন্তু তেওঁলোকে এনেকুৱা যিবিলাক বীজ দি পেলাই এক আজব কাণ্ডৰ যিটো সৃষ্টি কৰিছে, তেওঁলোকৰ নাভূত নাশ্ৰুত যিটো কৃষি বিভাগৰ যিটো কাণ্ড, এইটো আমি সকলোৱে স্থানীয় ৰাইজ হিচাপে মানে হতবাক হৈ গৈছোঁ।
হয়, নিশ্চিতভাৱে আচলতে কৃষকসকল তেওঁলোকে যথেষ্ট কষ্ট কৰি তেওঁলোকে মানে কপালৰ ঘাম মূৰত পেলাই তেওঁলোকে কৃষি কাৰ্য কৰে আৰু তেওঁলোকে কিছু সামান্য ভূমিত তেওঁলোকে কৃষি কাৰ্য কৰি আহিছে আৰু সেইখিনি ভূমিৰ দ্বাৰাই তেওঁলোকে ভৱিষ্যতৰ বছৰটো চলাৰ কাৰণে তেওঁলোকে কৃষিৰ যি উৎপাদন সেই উৎপাদনখিনি তেওঁলোকে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কিন্তু কৃষি বিভাগে আচলতে বাৰে বছৰে তেওঁলোকে প্ৰতাৰণা কৰে, বীজ যোগানৰ নামত প্ৰতাৰণা কৰি আহিছে, যাৰ ফলত কৃষকসকলে তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। তেওঁলোকে উপযুক্তভাৱে তেওঁলোকে যি উৎপাদন পাব লাগে সেই উৎপাদনখিনি পাবলৈ সক্ষম নহয়। গতিকে অতি শীঘ্ৰে কৃষি বিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰক, কৃষকসকলক উপযুক্তভাৱে তেওঁলোকক বীজৰ যোগান ধৰক, সেয়া আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু লগতে কৃষকসকলে।